Good morning and welcome back to another video. So monokol bohutor etai comment ahisile constable lifer khinir upor jekhini lorai bortoman physical test pass korise aru he lorai khinir monot etai proshno je amar mane ekdom cut off kiman man jabo je bahut lorai comment korise dada moi 27 নম্বৰ পাইছো বা দাদা মই 28 নম্বৰ পাইছো দাদা মই 26 নম্বৰ পাইছো দাদা মই 23 নম্বৰ পাইছো দাদা মই 22 নম্বৰ পাইছো মোৰ স্কিল টেষ্টৰ নাম আহিবনে নাহে এনেকুৱা ধৰণৰ বহুত কমেন্ট উঠিছিলে সো তাৰ ওপৰতে আজি এই ভিডিওটো সকলো গৈ আছে তো বন্ধুসকল ভিডিওটো একদম শেষলৈকে চাব তো আজি আমি দেখিছে একদম ধুনীয়াকৈ যিটো আমাৰ যোৱাবাৰৰ কাট অফ আছিল তো সেই যোৱাবাৰৰ কাট অফৰ এগেইনষ্টত মানে আজি এই ভিডিওটো সকলো গৈ আছে তো আজি এই ভিডিওটো অকল আমি কনষ্টেবল ড্ৰাইভাৰ খিনিৰ কথা পাতিম নেক্সট ভিডিও আমি এপিআৰ যিখিনি ৰাইডাৰ মেসেঞ্জাৰ আছিল তো সেই ৰাইডাৰ মেসেঞ্জাৰৰ বিষয়ত আমি কথা পাতিম সো ভিডিওটো একদম শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি এতিয়ালৈকে ভিডিওবিলাক লাইক শেয়াৰ কমেন্ট কৰা তো লাইক এণ্ড কমেন্ট আৰু শেয়াৰ কৰক নতুন নতুন বন্ধুৰ মাজত আৰু লগতে কমেন্ট কৰিব কোনে কোনটো বিপদ পলাই আবেদন কৰিছে আৰু যদি এপিআৰ বিষয়ে যদি একদম সঠিক কাট অফৰ ভিডিও লাগে তেতিয়াহলে কমেন্ট কৰি জনাব মই ভিডিও দিব চেষ্টা কৰিম আৰু যদি কিবা সুধিবলগীয়া আছে তেতিয়াহলে ইনষ্টাগ্ৰামত যাওক সঞ্জীৱ অসম বুলি সাৰ্চ কৰক নহলে ডেসক্ৰিপচন লিংক আছে তাতে গৈ ভিজিট কৰক পেজটো ফলো কৰিব আৰু ডাইৰেক্ট মেসেজ কৰি দিয়ক মই ভিডিও দিব চেষ্টা কৰিম আৰু বন্ধুসকল যদি তোমালোকে সিগনেল চেনেলৰ বিষয়ে যদি ভিডিও লাগে বা যদি ভিডিও চাম বুলি ভাবিছে তেতিয়াহলে মোৰ এই ভিডিওটোৰ ডেসক্ৰিপচন লিংক এটা আছে মোৰ অন্যটি চেনেল সঞ্জীৱ অসম বুলি সাৰ্চ কৰি আহি যাব ইউটিউবত নহলে ডেসক্ৰিপচনত গৈ লিংকটোত ক্লিক কৰক আৰু চেনেল সাবস্ক্ৰাইব কৰিব তাতে ভিডিওবিলাক চাব আৰু লাইক শেয়াৰ কমেন্ট কৰি থাকিব তেতিয়া ভিডিও বনাবলৈ আগ্ৰহ হয় সো বন্ধুসকল আজিৰ এই ভিডিও যেহেতু আমি কাট অফৰ ওপৰত বনাইছো তো যেহেতু যোৱাবাৰ আমি যিখিনি পদ আছিল তো সেই যোৱাবাৰ এগেইনষ্টত আজি মানে এই ভিডিওটো হ'বলৈ গৈছে ঠিক আছে তো যোৱাবাৰ যিখিনি ভ্যাকেন্সি আছিল বা যিখিনি পদ আছিল তো তাতে আছিল প্ৰায় চাব পাৰে 142 টা পদ আছিল ঠিক আছে আৰু 142 টা পদৰ এগেইনষ্টত মানে আমি জেনেৰেলৰ কিমান কাট অফ গৈছিলে বা স্কিল টেষ্টৰ কাৰণে বা অফিচাৰ কিমান কাট অফ গৈছিলে এসটি কিমান কাট অফ গৈছিলে তাৰ ওপৰত আজি ডিপেন্ড কৰে যেহেতু এবাৰ অসম পুলিচ যেটো কনষ্টেবল ড্ৰাইভাৰ আছে তাতে পাই কিমান আছে 654 টা পদ আছে ঠিক আছে আৰু সেই 654 টা পদত কিমান মান কাট অফ যাব তো আজি এই ভিডিওটো ধুনীয়াকৈ একদম এটা উল্লেখ কৰিব ভিডিওটো কিন্তু অলপ হেতু দিখলি হ'ব পাৰে একদম শেষলৈ চাই দিব যদি মিছ কৰে তেতিয়াহলে তোমাৰ এটা পাৰ্ট হেতু মিছ হৈ যাব পাৰে তথাপি শেষলৈ চাব তো যেহেতু যোৱাবাৰ আছিল 142 টা ভ্যাকেন্সি আছে হ'ব পাৰে 142 টা ভ্যাকেন্সি ঠিক আছে এটো চাইলেছে না এটো হৈছে 142 টা ভ্যাকেন্সি আৰু এই 142 টা ভ্যাকেন্সি যদি আমি যদি জেনিবা আমি জেনাৰেল ওবিসি আৰু এসটি হিচাপে যদি ভগাও তো ঘৰপাটা যদি ভগাও তেতিয়া কিমানকৈ পৰে 47 টাকা ভ্যাকেন্সি পৰে মানে পদ এটা কাষ্টৰ এগেইনষ্টত 47 টাকা পদ পৰে ঠিক আছে তো ইয়াতে চাব পাৰা এসসি আৰু এসটি যেটো একে কাট অফ যায় সো সেইভাবে মানে হিয়া দুটাক মানে এটাই হেৰি কৰি দিছিল ঠিক আছে 20 মানে 26 মান বা এনেকে কাট অফ যায় যেটো তো এসসি এসটি এটাতে মানে দিছিল আৰু ওবিসি জেনাৰেল এটা কৰিছিল ঠিক আছে তো তিনটা মানে কাষ্টত ভগাইছিল তো যদি এনেকে আমি যদি তিনটা যদি কাষ্টত যদি ভগাই দাও ঠিক আছে যেহেতু এসসি আৰু এসটি একে সমান কাট অফ যায় সো সেইভাবে মানে সেই দুটা কাষ্ট মানে এটাই কৰি দিয়া আছিল ঠিক আছে তো এতিয়া আমি সেই ভ্যাকেন্সি কিটা বা সেই পদ কিটা কিমান ভাবে যে এটা কাষ্টৰ এগেইনষ্টত মানে 47 টাকা পৰিছিল ঠিক আছে তো যেতিয়া 47 টাকা পৰিছিল তো 47 টাকা পৰোতে কিমান গৈছিল কাট অফ যে জেনাৰেল লৰা চলেখিনি মানে 31 এনেকুৱা মানে স্কিল টেষ্টৰ কাৰণে কাট অফ গৈছিল বা ফিজিক্যাল টেষ্ট ঠিক আছে ফিজিক্যাল টেষ্ট নাম্বাৰ 31 বা 30 পাওয়াৰ লগে সেই লৰা ছোৱালীখিনিয়ে বা সেই লৰাখিনিয়ে স্কিল টেষ্ট দিব পাইছিল ঠিক আছে এই ইয়াৰ কনষ্টেবল ড্ৰাইভাৰখিনি আৰু লগতে যদি চাবলৈ যাওঁ ওবিসি খিনি মানে কি আছিল যে 27 এ যেতিয়া আছিল মানে ফিজিক্যাল টেষ্ট তো সেই 27 পল লৰা ছোৱালীখিনি বা লৰাখিনিয়ে স্কিল টেষ্ট আৰু ফাইভ দিবলৈ পাইছিল ঠিক আছে তো যোৱাবাৰ পদখিনি আৰু যিখিনি এসসি এসটি আছিল তো হিয়ান্তে মানে 26 এনেকুৱা মানে তো কি আছিল যে স্কিল আৰু ফাইভ দিবলৈ পাইছিল তো এবাৰটো বহুত পোষ্ট আছে 200 কিমান আছে 654 টা পোষ্ট আছে তো 654 টা পোষ্ট আমি যদি সেই হিচাপে যদি ভকাব যাও এটা কাষ্টৰ অনুযায়ী কিমান 218 টাকা পদ পৰে তো ভাবিছ যদি 47 টা পদত যদি জেনেৰেল যদি 31 বা 30 ৰ পৰা কাট অফ গৈছিল স্কিল টেষ্টৰ কাৰণে তো 218 টাত কিমান যাব তোমালোকে নিজে এটা আইডিয়া কৰক ঠিক আছে যদি আমি চাবলৈ যাওঁ 47 টা ঠিক আছে বাৰু 50 টাকা 100 টা পদত যদি চাবলৈ যাওঁ তেতিয়া কিমান হ'ব 30 অৰ আধা কিমান হ'ব এটা 30 অৰ আধা 16 ৰইলো ঠিক আছে তো এনেকুৱা হ'ব 16 নম্বৰ পালেও মানে তোমালোকে স্কিল টেষ্ট দিব যাব পাৰা না কাট অফ বনি আছে ঠিক আছে তো সেইভাবে যদি তোমালোকে যদি জেনাৰেলত যদি 30 পাইছা বা যদি 29 পাইছা বা 31 পাইছা বা 28 পাইছা তো তোমালোকে একদম নিশ্চিন্ত মানে থাকা জেনাৰেল লৰাখিনি তো তোমালোকে সেই নম্বৰখিনিতে স্কিল টেষ্ট দিবলৈ যাব পাৰিবা 27 পালে তোমালোকে স্কিল টেষ্ট দিব যাব পাৰিবা জেনাৰেল লৰাখিনি কাৰণ পোষ্ট এবাৰ এটা কাষ্ট এগেইনষ্টত 218 টাকা পদ পৰিছে তো যোৱাবাৰ 47 টা পদ পৰোতে 31 কাট অফ জানতে তোমালোকে স্কিল টেষ্ট দিবলৈ পাইছিলা ঠিক আছে 47 টা পদ মানে এটা কাষ্টৰ এগেইনষ্টত পৰোতে তো 31 বা 30 মানে স্কিল টেষ্ট দিব যাব পাৰিছিল তো এবাৰটো এটা কাষ্টৰ এগেইনষ্টত 218 টাকা পদ পৰিছে তো ভাবিছো কিমানখিনি মানে কাট অফ যাব পাৰে তো নেক্সট যদি আমি চাবলৈ ওবিসি তো সেম ওবিসিৰ যোৱাবাৰ 47 টা পদত কিমান 27 নম্বৰকে কাট অফ গৈছিল ঠিক আছে 27 কাট অফত তোমালোকে স্কিল টেষ্ট দিব পাৰিছে ওবিসি লৰা চলেখিনি বা ওবিসি লৰাখিনিয়ে কিন্তু এবাৰ কিমান কৈছে এটা কাষ্টৰ এগেইনষ্টত 218 টা পদ কৈছে যদি তোমালোকে
47টা পদত যদি 27 নম্বৰত কাট অফত যদি তোমালোকে স্কিলেছ দিব পাৰিছে এবাৰ 218টা পদ পৰিব তো 218টা পদত ইষ্ট কৰি দিয়া তো 218টা পদৰ এগেইনষ্টত যদি আমি চাবলৈ 109টা পদ পৰিব হা 109টা পদত তোমালোকে কিমান চাব পাৰা 27ৰ আধা কিমান হ'ব তো 14 ধৰক 28 ধৰক 14 তো 14 নম্বৰ পালে কি স্কিলেছ দিব যাব পাৰা এনেকুৱা ধৰণৰ কাট অফ মানে বনি আছে তো যদি তোমালোকে যদি 22 23 যদি পাইছা না অবিচি লৰা 22 23 24 25 যদি পাইছা না তোমালোকে নিশ্চিন্ত মানে থাকা আৰামছে কাট অফ আহিব তোমালোকৰ স্কিলেছ দিব কাৰণে তো মাত্ৰ গাড়ীখন চলাই থাকা ভাইবা কাৰণে প্ৰিপাৰেচন কৰি থাকা ঠিক আছে তো বাকি এসটি আৰু এসসি খিনি কাৰণে তো যোৱাবাৰ যেহেতু এসটি এসসি লৰাখিনি 26 নম্বৰ পাউণ্টে কি হৈছিল স্কিলেছ দিব পাৰিছিল 47টা পদত তো এসটি এসসি যদি চাবলৈ 47টা পদত আমি ডিভাইড কৰোঁ কিমান হ'ব তো ইফালে 20টা আৰু ইফালে 3টা 23টা 24টা কৰিছো ঠিক আছে তো 24 টাকে পদ পৰিছে এসটি আৰু এসসি 24টা পদত যদি 26 কাট অফ গৈছিলে বা 47টা পদ দুটা মিলে যদি 26 কাট অফ গৈছে তো এবাৰ 218টা পদ পৰিছে ঠিক আছে 218টা পদ পৰিছে 218টা পদৰ কিমান হ'ব 109টা তো 109টা পদত কিমান কাট অফ যাব ভাবি চাও মানে সেই হিচাপত চাব গলে তো 218টা পদত তোমালোকে যদি 21 22 যদি পোৱা স্কিলেছ আৰামছে দিব যাব পাৰিবা তো সেইভাবে তোমালোকে নিশ্চিন্ত মনে থাকক তো বহুতে সুধি আছিল যে আমি 21 22 23 24 পাইছো আমি স্কিলেছ দিব যাব পাৰিম নে বা আমি ভাইভা দিব যাব পাৰিম তো তোমালোকে নিশ্চিন্ত মনে থাকক তো যোৱাবাৰ এগেইনষ্টত যদি চাব যাও 47 কাট অফত কিমান মাতিছিলে 47 পোষ্টত কিমান গৈছিলে 31 কাট অফ গৈছিলে 47 পোষ্টত ওবিসি গৈছিলে 27 জেনাৰেল গৈছিলে 31 আৰু এসসি এসটি গৈছিলে 47 পোষ্টত কিমান 26 তো এবাৰ 218টা পদ আছে 218টা পদত কিমান কাট অফ যাব পাৰে ভাবিছো যদি তোমালোকে যদি 22 যদি পাইছা এসটি 23 যদি পাইছা এসটি তো ধুনীয়াকৈ আৰামছে স্কিলেছ দিব যাব পাৰিব গাড়ীখন চলাই থাকক আৰু ভাইভা কাৰণে প্ৰিপাৰেচন কৰি থাকক ওবিসি যদি 22 23 পাইছা সেম একে হ'ব তোমালোকে খালি পাস কৰিছা যদি কোৱালিফাইড যদি হৈছা স্কিলেছ আৰামছে দিব যাব পাৰিবা বাকি তোমালোকে স্কিলেছৰ কাৰণে গুৰুত্ব দিয়ক আৰু ৰিটেনৰ কাৰণে গুৰুত্ব দিয়ক যদি স্কিলেছ পাস কৰা ৰিটেন যদি দিব যাব পাৰা তোমালোকে চাকৰি হল বুলি ধৰি থব পাৰা ঠিক আছে তো সেইভাবে ধুনীয়াকৈ এইখিনি গুৰুত্ব কাৰণ 47টা পদত যদি জেনেৰেল 31 কাট অফ গৈছে 47টা পদত যদি ওবিসি যদি 27 8 কাট অফ গৈছে যদি 47টা পদত যদি এসসি এসটিৰ উভয়ে 26 27 যদি কাট অফ গৈছে তেতিয়াহলে 218টা পদত কিমান কাট অফ যাব তোমালোকে নিজে ডিভাইড কৰক কাৰণ 654টা পদ আছে তিনিটা কাষ্টক ভগাই দিছো 218টা পদ পৰিছে তো 218টা পদ পৰিলে কিমান কাট অফ যাব পাৰে তোমালোকে নিজে ভাবা কাৰণ 654টা পদ আছে এবাৰ তো যদি এনেকা ভাবি আছিল আমাৰ আহিব না নাহে তো যদি তোমালোকে 21 22 23 24 25 26 যদি পাইছা 27 28 29 30 যদি 40 ভিতৰত 40 পাইছা যদি 40 ভিতৰত যদি তোমালোকে 22 পাইছা তোমালোকে নিশ্চিন্ত মানে থাকক তোমালোকে ধুনীয়াকৈ স্কিলেছ দিব যাব পাৰিবা তো বহুতো কমন আহি আছিল যেটা মই 21 22 23 24 25 এনেকা নাম্বাৰ পাইছো আমাৰ কাট অফ যাব না তো তোমালোকে ধুনীয়াকৈ কৈছো যে তোমালোকৰ নিশ্চিন্ত মানে থাকা তোমালোকে 22 23 24 যদি পাইছা তোমালোকে ধুনীয়াকৈ স্কিলেছ দিব যাব পাৰিবা মাত্ৰ তোমালোকে গাড়ীখন শিকি থাকক কাৰণ স্কিলেছটো বহুত এক্টিভ মোডত পতা হয় মই সকলোবিলাক ভিডিঅ'তে কওঁ যে স্কিলেছ বহুত এক্টিভ মোডত পতা হয় তোমালোকে অলপ যদি 1 যদি এটা মিষ্টেক হৈছে না 1% যদি মিষ্টেক হৈছে 100 যদি 1% মিষ্টেক হৈ যায় তো তোমালোকৰ স্কিলেছ ৰিজেকশ্যন ঠিক আছে যদি 100 যদি 1% যদি মিষ্টেক হৈ যায় তোমালোকৰ ভাইভা টেষ্ট ৰিজেকশ্যন তো এইভাবে সিলেকশ্যনৰ ওপৰত ভিডিঅ' বেছি চাওক গাড়ী বিষয়ে বেছি নলেজ সংগ্ৰহ কৰক তেনেকুৱা যদি ভিডিঅ' লাগে মোৰ অন্যটি চেনেলৰ লিংক এই ভিডিঅ'টো ডিছক্ৰিপশ্যন দিয়া আছে তাতে গৈ ভিজিট কৰক চেনেল ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক লাইক শ্বেয়াৰ কমেণ্ট কৰি ভিডিঅ'বিলাক চাওক ধুনীয়াকৈ চাওক একদম এটো যেন মই বুজাই আছো সিংগল চেনৰ ওপৰত মানে সেই সিংগল চেনৰ বিষয়ে সুধিব তো সেইখিনি জানিলে তোমালোকে আৰামছে স্কিললেছৰ আগত যিটো ভাইভা পাতে তাতে ভাইভা পাছ কৰিব পাৰিবা আৰু বাকী গাড়ীখন ধুনীয়াকৈ শিকি থাকক তো আজি ভিডিঅ'টো এইখিনি আছিলে আৰু যদি কিবা যদি সুধিব লগা থাকে ইনষ্টাগ্ৰামত যাওক না তোমালোকে সঞ্জীৱ অসম চাৰ্চ কৰি দিওঁ পেজটো ফ'ল' কৰিবা মাত্ৰ পেজটো যদি ফ'ল' নকৰাকৈ মেছেজ কৰা বা মেছেজ যদি দিয়ে তেতিয়াহ'লে ৰিপ্লাই দিব অলপ টান লাগে চ' সেইভাবে পেজটো ফ'ল' কৰিব আৰু বাকী মেছেজ কৰক কেনেকুৱা ধৰণৰ কি লাগে ৰিপ্লাই দিব নোৱাৰিলে তাক ভিডিঅ' সহকাৰে মই দিবলৈ চেষ্টা কৰিম কাৰণ প্ৰত্যেককে ৰিপ্লাই দিবলৈ মানে ইয়াতে যিহেতু মোৰ নেট নাপায় তো সেইটো হৈছে এক নম্বৰ কথা মই জাষ্ট ভিডিঅ' মানে মেছেজ কেইটা চাওঁ চাই এটা ভিডিঅ'তে মানে সকলোবিলাক ডিটেইলছত পঠাওঁ তো সেইভাবে মেছেজ কৰক কি লাগে তো মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বাকী এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব আগতীয়াকৈ নটিফিকেশ্যন যাব কাৰণে বাকী অন্য ভিডিঅ'ত আকৌ আহিছোঁ অন্যটি সময়ত অন্যটি টিপছৰ কাৰণে মানে অন্যটি মানে এপিআৰৰ যিখিনি কাট অফ যাব ন তো এপিআৰৰ ফুল কাট অফৰ ভিডিঅ' লৈ আহিছোঁ তো ৰাইডাৰ মেছেঞ্জাৰ নেক্সট আমি কমিউনিকেশ্যনৰ একদম ফুল কাট অফৰ লৈ আহিম চেনেলটো ছাবস্ক্ৰাইব কৰি বাকী নেক্সট ভিডিঅ'ত আকৌ আহিছোঁ অন্যটি সময়ত অন্যটি টাইমত তো আজিলৈ বিদায় জয় হিন্দ জয় অসম বন্দে মাতৰম বাই বাই